ওয়েলকাম টু রিয়াজুল হক ম্যাথমেটিক্স ক্লাসেস। আজি আমি চেপ্টাৰ নম্বৰ 2 গণিতৰ অনুশীলনী 2.2 এক্সাৰসাইজ 2.2 আমি 1 নম্বৰ কোৱেশ্চনটো সহজকৈ বুজাবলৈ চেষ্টা কৰিম যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া নাম্বাৰ 1 কোৱেশ্চনটো হ'ল যে x² - 2x - 8 এইটো এটা দ্বিঘাত বহুপদ। ইয়াৰ কাৰণে আমি দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপটো অলপ ভালকৈ চাই লওঁ। ax² + bx + c এইটো দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদৰ শূন্য যদি আলফা আৰু বিটা হয় তেনেহ'লে আমি জানো আলফা + বিটা = -b/a আৰু শূন্য দুটাৰ গুণফল আলফা বিটা = c/a। এতিয়া আমি আমাৰ যেটো কোৱেশ্চন আছে তাৰ পৰা লৈ লম যে আলফা + বিটা = -b/a আলফা * বিটা c/a। এতিয়া আমি এই কোৱেশ্চনটো ইয়াত লিখি লওঁ x² - 2x - 8 ইয়াত x² ৰ সহগ হ'ল কি 1 মানে x² ৰ লগত কিছু নাই মানে কি আছে 1 আছে, গতিকে x² ৰ সহগ 1 মানে a = 1। b = x ৰ সহগ x ৰ লগত কি আছে -2 গতিকে b = -2 আৰু c = -1। তাৰপিছত আমি আলফা + বিটা মানে শূন্যৰ সমষ্টি -b/a তেতিয়াহ'লে b ইয়াত কিমান আছে -2 লিখিলোঁ, a কিমান আছে 1 কিন্তু ইয়াত আছে -b গতিকে আগত এটা কি হ'ব মাইনাছ হ'ব। এতিয়া মাইনাছে কিমান হ'ল প্লাছ, তলত 1টো নিলিখিলেও হয়। আলফা * বিটা শূন্যৰ গুণফল ফৰ্মুলাটো হ'ল কি c/a। এতিয়া c কিমান আছে -8, এটো 1 গতিকে আলফা বিটা = কি হ'ল -8 এইটো হ'ল। এতিয়া আমি এইখিনি বস্তু আমাৰ জানিলেহে আমি এইবিলাক বস্তু কি কৰিম সুন্দৰ কৰি এইবিলাক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক উপস্থাপন কৰিম। এতিয়া আমি দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াম। তাৰ কাৰণে দ্বিঘাত বহুপদটো কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব। এতিয়া ইয়াত এই x² ৰ সহগ কিছু নাই মানে কি আছে 1, এতিয়া ক্লিন কৰি দিলোঁ। এতিয়া x² ৰ সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰিব লাগে। পূৰণ কৰিলে মধ্যপদটো আমি দুটা ভাগত ভগাম। তাৰ কাৰণে এতিয়া x² ৰ সহগ কিমান আছে 1 আৰু ধ্ৰুৱক পদ আছে 8, 1ৰ লগত 8 প্ৰডাক্ট কৰিলে কিমান হ'ব 8। এইটোক উৎপাদক বিশ্লেষণ কৰিলে 2 ৰে ভাগ কৰিলে কিমান বাৰ ভাগ যায় 4। এতিয়া এই দুটো উৎপাদক 2 আৰু 4 প্লাছ আৰু নহ'লে মাইনাছ কি কৰিলে আমি ইয়াৰ মধ্যপদ 2টো পাম। দেখা পাই আছো কি 4 - 2 কৰিলে আমি 2 পাই যাম। গতিকে এই উৎপাদক দুটাৰ আমি কি কৰিম মাইনাছ কৰিম, মাইনাছ কৰি মধ্যপদত বহাই দিম। x² একে লিখিলোঁ, মাইনাছ আছে লিখিলোঁ, 2 ঠাইত আমি কি লিখিম 4 - 2 আৰু লগত এটা x আছিল xটো লিখি দিম, x লিখিলোঁ -8। এতিয়া আমি কি এইটো x-ৰে দুটাক প্ৰডাক্ট কৰি দিম। আগত এটা কি আছে মাইনাছ, যদি মাইনাছ থাকে ব্ৰেকেট উঠাই দিলে প্লাছবিলাক মাইনাছ হয় মাইনাছবিলাক প্লাছ হয়। -4 আৰু সেই xটো আহি ইয়াত কি হ'ব xটো আহি ইয়াত কি হ'ব প্ৰডাক্ট হ'ব মাইনাছে প্লাছ 2x - 8। এতিয়া চাবা এই মধ্যপদটোক আমি দুটা ভাগত ভগাইছোঁ। এতিয়া 4টা পদ পাইছোঁ, দুটা পদৰ পৰা এতিয়া আমি কি ল'ম কমন। ইয়াৰ পৰা চাবা x এটা কমন লোৱা যাব আৰু x² মানে x আছে ইয়াত দুটা ডাবল, তাৰে পৰা এটা আমি কমন লৈছোঁ, ইয়াত এটা x থাকিল মাইনাছ x কমন লৈছোঁ, ইয়াত কি থাকিল 4 লিখিলোঁ, প্লাছ আছে প্লাছ লিখিলোঁ। এতিয়া 2 আৰু 8 এই দুটাৰ পৰা আমি কি 2 এটা কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ। তেতিয়াহ'লে ইয়াত কি থাকিল x মাইনাছ ইয়াত কি থাকিল 4, তেতিয়াহ'লে x - 4 ইয়াতো x - 4 গতিকে আমি এটা লিখিব পাৰোঁ বা এটা কমন ল'ব পাৰোঁ। বাকী থাকিল কি ইয়াত থাকিল x আৰু তাতে থাকিল প্লাছ 2x + 2। therefore x² - 2x - 8ৰ মান শূন্য হ'ব
যেতিয়া x minus 4 equal to 0 or x plus 2 equal to 0 এতিয়া x square minus 2 এইটাৰ মান শূন্য হ'ব মানে এইখিনি এইটোকে আমি উৎপাদক বিশ্লেষণ কৰি এইটো লিখিছোঁ গতিকে x minus 4 equal to 0 or x plus 2 equal to 0 এতিয়া ইয়াৰ পৰা আমি x2 উলিয়াম x equal to কি হ'ব মাইনাছ 2 ইফালে গ'লে প্লাছৰ 4 এইটো ইফালে গ'লে মাইনাছৰ 2 এতিয়া x equal to 4 আৰু x equal to minus 2 যেহেতু এইটো দ্বিঘাত বহুপদ গতিকে ইয়াৰ শূন্য দুটা থাকিব তে শূন্য দুটা এটা 4 আৰু এটা মাইনাছ 2 এতিয়া আমি এই শূন্য দুটাক যদি আলফা আৰু বিটা বুলি ধৰি লওঁ তেন্তে কি হ'ব চাবা নাও ধৰিলো এইটো আলফা আৰু এইটো বিটা আলফা ইকুৱেল টু কিমান ধৰিলো আমি 4 আৰু বিটা ইকুৱেল টু কি ধৰিলো -2 therefore এতিয়া আমি আলফা প্লাস বিটা মানে শূন্যৰ সমষ্টি উলিয়াম শূন্যৰ সমষ্টি আলফা কিমান দিয়া আছে 4 লিখিলো প্লাস বিটা দিয়া আছে -2 মাইনাস গতিকে ইয়াৰ পৰা আমি কি পাইছো 2 এতিয়া আমি হেইটো সাইডত যে আমি লিখি ৰাখিলো আলফা প্লাস বিটা মানে কিমান হয় -b/a এইটো ক্যালকুলেশন কৰিলে আমি কিমান পাও 2 গতিকে আমি 2 টক আমি এনেকৈ লিখিম এই ইয়াৰ পৰা -2 ডিভাইডেড বাই 1 আর এইটো কি হ'ব b/a তে b/a তে b তো হল কি x ৰ হওক গতিকে আমি কি লিখিম -x ৰ হওক তলত কি আছে a আৰু a তো হল কি x স্কয়ার হওক গতিকে x স্কয়াৰৰ হওক লিখিলো তে শূন্যৰ যোগফল আমি পাই গৈছো এতিয়া আমাৰ শূন্যৰ গুণফল উলিয়াম আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব আলফা হল 4 বিটা হল কি -2 4 2 যা 8 4 দুগুণা 8 হ'ব -8 এতিয়া আমি ইয়াত ভালকে চোৱা আলফা বিটা c/a কিমান আছে -8/1 ইয়াৰ তলত এটা 1 দিলে এটা লিখিব পাৰিম আমি c/a এটা c হল কি ধ্ৰুবক গতিকে লিখিলে আমি কি ধ্ৰুবক আৰু a টো হল কি x স্কয়াৰ হওক গতিকে ইয়াত লিখিম আমি x স্কয়াৰৰ হওক ধন্যবাদ তোমালোকে যদি ৰিয়াজুল হক ম্যাথমেটিক্স ক্লাস 2 এই গণিত এনে ধৰণৰ যদি এক্সপ্লেনেশন তোমালোকে ভাল পোৱা তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেন্ট কৰিবা আমি যিমান সম্ভৱ পাৰো আমি তোমালোকৰ কোৰ্সটো সম্পূৰ্ণ শেষ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম ধন্যবাদ